মাংগলিক দোষ আছে নে নাই সেটিং অন আছে লিখিব পাৰে কোনে কোনে গম পায় যে নিজৰ কুণ্ডলীত মাংগলিক দোষ আছে নে নাই কেতিয়াবা এষ্ট্ৰলজাৰক দেখাইছে বা কোনোবা লগ বন্ধুৱে চেক কৰি চাইছে আছে ওকে আৰু চকু পানী ওলাইছে যদি হিলিঙৰ টাইপত তেতিয়াহ'লে ক'ৰবাত হাৰ্ট চাক্ৰাৰ ব্লকেজেছ আছে ঠিক আছে ঠিক আছে ঠিক আছে চ' একচুৱেলি আছে নে নাই সেই বস্তুটো আজি আপোনালোকে চবেই গম পাব ঠিক আছে অ'কে ঠিক আছে কেতিয়াবা কি হৈ যায় কিছুমান এষ্ট্ৰলজাৰে আছে বুলি কৈ দিয়ে বাট নিজে যেতিয়া চেক কৰি চাওঁ তেতিয়াহ'লে মানে নাথাকে একচুৱেলি কিছুমান কণ্ডিশ্যনৰ কাৰণে কেঞ্চেল হৈ থাকে অ'কে কুণ্ডলী বনাইছে চবে কোনোবা আছে যোনে কুণ্ডলী বনোৱা নাই বা এপটো এটলিষ্ট ইনষ্টল কৰিছে চবে এপটো যদি ইনষ্টল কৰিছে আপোনালোকে এপটো অপেন কৰি ল'ব যেতিয়া আপোনালোকে কোনটো এপ য'ত লিংক পাইছে তাতে মই এপৰ লিংকো দি দিছিলোঁ ত' যদি ক্লাছৰ লিংক পাইছে তেতিয়াহ'লে এপৰ লিংকো পাইছে এষ্ট্ৰ'চেজ এপ এষ্ট্ৰ'চেজ এপটো আপোনালোকে ফাৰ্ষ্ট ডাউনলোড কৰিব লাগিব ঠিক আছে যেতিয়া এপটো ডাউনলোড কৰি ল'ব তাৰপিছত কিছুমান ছেটিংছ আহিব ছেটিংছৰ নিজৰ ঠাই আপোনালোকে মেনশ্যন কৰিও ল'ব পাৰে নকৰিলেও কোনো কথা নাই ত' ইয়াতে আপোনালোকে কি কৰিব ফাৰ্ষ্ট যেতিয়া আপোনালোকে এপটো খুলিব এপটো খুলিলে আপোনালোকে ফাৰ্ষ্ট ইয়াতে কুণ্ডলী বুলি দেখা পাব অ'কে খুলি ল'ব ঠিক আছে চবে অপেন কৰি ল'ব অপেন কৰাৰ পিছতে কুণ্ডলী দেখা পাব কুণ্ডলীত ক্লিক কৰিব তাৰপিছত অপেন কৰাৰ পিছত ইয়াতে আহিল ছেকেণ্ড আপোনালোকৰ এনেকুৱা ধৰণৰ অপেন হ'ব অ'কে নামৰ লগত কোনো কথা নাই যেতিয়া আপোনালোকে কুণ্ডলীখন বনাব নামৰ লগত কোনো কথা নাই কাৰণ কি হয় নিউ বৰ্ণ বেবীৰ যেতিয়া নাম নাথাকে তেতিয়াওতো কুণ্ডলী বনোৱা যায় তো নিজৰ নাম দিব ডেট দি দিব টাইম দি দিব যাৰ 12টা বজাৰ পিছত জন্ম দুপৰীয়া 1টা বাজিলে 13 দিব 2টা বাজিলে তেতিয়াহ'লে 14 দিব 5টাত যদি জন্ম ইভিনিং তেতিয়াহ'লে 17 দি দিব ঠিক আছে যোনে যোনে ড্ৰয়িঙত এক্সপাৰ্ট স্ক্ৰীণত ড্ৰ নকৰিব আৰামছে ঘৰত কপি লৈ পিনে ড্ৰয়িং কৰক ইয়াতে নকৰিব অ'কে দিয়াৰ পিছত আপোনালোকৰ কুণ্ডলী এখন আহি যাব এইখন হ'ল আপোনালোকৰ যি আহে সন্মুখত সেইটোৱে হ'ব কুণ্ডলী এবাৰ বাছ চবেই নিজৰ নিজৰ কুণ্ডলী বনাই ল'ব আৰু কুণ্ডলী বনোৱাৰ পিছত ডান বুলি লিখি দিব প্ৰিয়াংকী বাইদেউ আনমিউট কৰিলে ছাৰ হয় ক'ব আপোনাক মই ফোন কৰি পেলাই পাতিম বুলিয়ে ভাবি আছিলো মানে গোটেই জ্যোতিষৰ কোৰ্চটো মানে আপোনাৰ ওচৰত কৰিবলৈ মন আছিলে আপুনি এটা যে ডেট দি থাকে তাত গোটেইখিনি আহে নে কি বাৰু গোটেই কোৰ্চ কৰিব লাগিলে বছৰ পাৰ হৈ যাব এষ্ট্ৰলজি হয় বহুত নেকি ডাঙৰ হয় তো মইতোতো 1 বছৰ ক্লাছ কৰাব নোৱাৰো বাট বহুতখিনি ইয়াতে কমপ্লিট হৈ যাব বহুতখিনি কভাৰ মানে হ'ব কুণ্ডলী বনাব শিকি যাম হয় হয় মই টপিক কৈ দিম আজি কি কি টপিক আছে সেইখিনি গোটেইখিনি ক'ম মানে মই কি হ'ল ইউনিভাৰ্চিটি আণ্ডাৰত কোৰ্চ এটা কৰিছিলো এষ্ট্ৰলজি হয় তাত মানে হিমন্তই আগতে টুলবিলাক হেৰি কৰিছিলে যে এতিয়া সেইটো বন্ধ কৰি পেলাই মানে সংস্কৃত টুলবিলাকত এষ্ট্ৰলজি ডিউঅলজি এনেকে কিবা কিবি দিছে মানে কিন্তু আমাক কিতাপো নিদিলে নহলে পৰীক্ষা হ'ল আচ্ছা পৰীক্ষা দিলো মানে চব মোবাইলৰ পৰা চাই লিখিলো আচ্ছা এতিয়া চাৰ্টিফিকেটখন পাই একো লাভ নহব ৰাইট ৰাইট গতিকে মানে চাৰ্টিফিকেটখন এনে থাকিব কামত আহিব এখন ইউনিভাৰ্চিটি চাৰ্টিফিকেট বুলি মই হিমন্তলৈ এইটো টুইট কৰি কলো গোটেই কথাখিনি ইউনিভাৰ্চিটি আমাক কিতাপো নাই দিয়া ক্লাছো নাই দিয়া আমি কি শিকিম সেইকাৰণে ঠিক মানে আছে একো বস্তু নাই আপোনালোকে জানিবলৈ মন আছে মই টপিকটো কৈ দিম কি কি টপিক কভাৰ হৈ থাকিব সেইটো হিচাপত চেক কৰি চাব পাৰিম ঠিক আছে আই হোপ চবৰে কুণ্ডলী ৰেডি ৰেকৰ্ডিংটো ৱেবিনাৰ ৰেকৰ্ডিং নাপায় লোকেশ্যন নিদিলে নহ'ব লোকেশ্যন প্ৰত্যেকটো লোকেশ্যন হিচাপত আপোনালোকৰ কুণ্ডলী চেঞ্জ হ'ব ঠিক আছে ফাৰ্ষ্ট আপোনালোকে এপটো খুলি ল'ব তাত কুণ্ডলী আছে কুণ্ডলী য'ত ইয়াতে লিখা আছে কুণ্ডলীত আপোনালোকে ক্লিক কৰিব ঠিক আছে কুণ্ডলী ক্লিক কৰাৰ পিছত
এনেকুৱা ইণ্টাৰফেচ এটা অপেন হ'ব। তাৰপিছত নাম দিব, ডেট অফ বাৰ্থ দিব, নিজৰ টাইম দিব, লোকেশ্যন আহিব তলত, য'ত আপোনালোকৰ জন্ম সেই লোকেশ্যন ঠাই দিব। বাই চান্স কিবা কাৰণত ওচৰে পাজৰে সেই লোকেশ্যনটো অহা নাই, তেতিয়াহ'লে গুৱাহাটী হিচাপত দিব, গুৱাহাটীৰ অলমষ্ট কুণ্ডালীখন একে থাকিব। ডান কৰি দিব। ডান কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন কুণ্ডালী আহি যাব, আৰু এইখন কুণ্ডালীৰ ওপৰতে আমি মাংগলিক হয় নে নহয় সেইখিনি গোটেই এনালাইচিছ কৰিম। ঠিক আছে, হয় নিবেদিত কৰিম। ছাৰ মোৰ লেট হ'ল অকমান, চৰি মই একো বুজি নাই পোৱা, এই মাত্ৰ জইন হৈছে ছাৰ, অকমান দেৰি হৈ গ'ল। এপটো ইনষ্টল কৰিছে, গ্ৰুপত যে কৰিলো দিছিলো ছাৰ, লিংক, কৰিলো এপটো অপেন কৰি লওক। অপেন কৰাৰ পিছত তাত আপোনাৰ কুণ্ডালী বুলি অপশ্যন থাকিব, কুণ্ডালীত ক্লিক হয়। কৰক। তাত নাম, লোকেশ্যন, ডেট, টাইম অ গোটেইখিনি দিয়ে অকে কৰি দিব, আপোনাৰ কুণ্ডালী ৰেডি হৈ যাব। ঠিক আছে, থেংক ইউ ছাৰ। থেংক ইউ বাইদেউ। ছেটিংছটোতো ইয়াতে একো নাথাকে। ছাৰ এইটো হয়, মোৰ দেখোন এনেকে ওলোৱা নাই, এইটো মানে আপুনি যিখন স্ক্ৰীনত দেখাই আছে তেনেকুৱাকে মোৰ নাই ওলোৱা। মোৰ পংখী কেনেকুৱা কলিতা ওলাইছে? মই ফিল আপ কৰিলো, ডেট অফ হয়, বাৰ্থ আৰু টাইমটো মানে লিখিলো। তাৰপিছত আপোনাৰ মানে প্লেচটো দেখাই আছে আগ্ৰা দেখুৱাই আছে, এইটো মই চেঞ্জ কৰিব লাগিব চেঞ্জ ন? কৰি দিব। হয়, আগ্ৰাটো চেঞ্জ কৰি লওক। যোৰহাট, অকে, যোৰহাট। অকে, মই এবাৰ স্ক্ৰীনতো দেখুৱাই আছো, ঠিক আছে, যে যদি কোনোবাই কম্পিউটাৰ ইউজ কৰি আছে, কম্পিউটাৰত কেনেকৈ বনাব। অকে, আৰু পিছৰ খিনি ছাৰ এবাৰ কৈ দিবচোন। পিছত একোৱে নাই, এতিয়ালৈ বাকী কণ্টিনিউ কৰা নাই। যদি কম্পিউটাৰটো খোলে, কম্পিউটাৰটো ফাৰ্ষ্ট নামত আমি XYZ লিখি দিলো। মেইল চাপোজ এতিয়া কাৰোবাৰ জন্ম, ঠিক আছে, 30, আজি 30 তাৰিখ 9/2024, বৰ্তমান 9টা 13, মানে 21টা 13 বুলি দিম। বাৰ্থ প্লেচ নাগালেণ্ড নাই বুলি কৈছে, লেটছ চি। নাগালেণ্ড অহা নাই, তো নাগালেণ্ড কহিমা দি চাওক। কহিমা আহি গৈছে, তো কহিমা কৰি দিব আপুনি। ঠিক আছে, যদি একজেক্ট ঠাই টুকুৰাৰ নাম নাহে, তেতিয়াহ'লে তাৰ ওচৰে পাজৰে ঠাই নাম দি চাব। ঠিক আছে, তো তাৰপিছত এইখন খুলিলে, লেপটপত খুলিলে এনেকুৱা দুখন আহি যায়, বা যদি আপোনালোকে কম্পিউটাৰ মোবাইলত খুলিছে, তেতিয়াহ'লে অকল এখনে ফাৰ্ষ্ট দেখা পাব, আৰু সেইখনক লগ্ন চাৰ্ট বুলি কোৱা হয়। অ'কে, তো ইয়াৰ পৰা বাকী কাহানী ষ্টাৰ্ট হ'ব। তো এবাৰ লগ্ন কুণ্ডলীখন বনোৱাৰ পিছত ল' বুলি আহিছে, একো নাই, ল' কিছুমান ৰিজন থাকে, কৈ আছো। তো যেতিয়া আপোনালোকে কুণ্ডলীখন বনাই ল'ব, তেতিয়া ফাৰ্ষ্ট যিটো আমাৰ ফাৰ্ষ্ট আপোনালোকৰ যিটো চাৰিকুণীয়া বা যিয়ে কয়, সেইটোক ফাৰ্ষ্ট হাউচ বুলি কোৱা হয়। ঠিক আছে, যি নাম্বাৰে লিখা থাকক, নাম্বাৰৰ ওপৰত বৰ্তমান গুৰুত্ব নিদিব। যিটো ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে লিখা আছে, সেইটো হৈ গ'ল আপোনালোকৰ ফাৰ্ষ্ট হাউচ, আৰু সেইটোকে কোৱা হয় লগ্ন বা এচেণ্ডেণ্ট। লেফ্ট সদায় ঘৰবোৰ এণ্টি ক্লকৱাইজ ঘূৰা যায়। ঠিক আছে, চ' ফাৰ্ষ্ট হাউচ যদি এইটো হয়, ছেকেণ্ড হাউচ এইটো হ'ব, থাৰ্ড হাউচ, ফ'ৰ্থ হাউচ, ফিফথ হাউচ, ছিক্সথ হাউচ, ছেভেন্থ হাউচ, এইথ হাউচ, 9, 10, 11, 12, চবৰে 12টা হাউচে থাকে, আৰু এই 12টা হাউচ ফিক্স থাকে, চেঞ্জ নহয়। ঠিক আছে, আপোনালোকৰ হাউচেছ ইয়াতে যিমান মানুহ বৰ্তমান আছে, 180 পাৰ্টিচিপেণ্ট, চবৰে হাউচেছ ফিক্স। ঠিক আছে, এতিয়া ইয়াৰ ভিতৰত চবৰে নাম্বাৰছ কিছুমান লিখা আছে। ফাৰ্ষ্ট হাউচত আপোনালোকৰ কি নাম্বাৰ লিখা আছে? মোৰ যেনেকৈ ইয়াতে ফাৰ্ষ্ট হাউচত 8 বুলি লিখা আছে, আপোনালোকৰ ফাৰ্ষ্ট হাউচত কি নাম্বাৰ লিখা আছে? ছেটিঙত লিখি দিম 3, 7, 1ৰ পৰা 12ৰ ভিতৰতে থাকিব নাম্বাৰ। 12, 7, 4, অ'কে, 9, ঠিক আছে, 4, ঠিক আছে, অ'কে। তো চবে মুঠতে নিজৰ নিজৰ নাম্বাৰবোৰ পাইছে। 1, 6, 8, অ'কে, ঠিক আছে, অ'কে। তো নাম্বাৰ পোৱাৰ পিছত আমি কি কৰিব পাৰোঁ, যিটো নাম্বাৰে লিখা আছে সেইটোৱে আপোনালোকৰ লগ্ন। যদি কাৰোবাৰ 1 নম্বৰ লিখা আছে, আপোনালোকৰ হৈ গ'ল মেঘ লগ্ন।
যাৰ কেইবাটাও নাম্বাৰ নাথাকে এটা নাম্বাৰে থাকিব যদি 2 লিখা আছে তেতিয়াহ'লে আপোনালোক টৰাছ বৃষভ লগ্ন ঠিক আছে যদি কাৰোবাৰ 3 লিখা আছে ফাৰ্ষ্ট হাউসত তেতিয়াহ'লে আপোনালোকৰ মিথুন লগ্ন যাৰ 4 লিখা আছে কৰ্কট লগ্ন যাৰ 5 লিখা আছে সিংহ লগ্ন যাৰ 6 লিখা আছে তেওঁলোকৰ কন্যা লগ্ন লগ্ন মানে এসেন্ডেন্ট ঠিক আছে 7 নম্বৰ হৈ গ'ল তুলা লগ্ন 8 নম্বৰ হৈ গ'ল বৃশ্চিক লগ্ন 9 নম্বৰ হৈ গ'ল ধনু লগ্ন 10 নম্বৰ হৈ গ'ল মকৰ লগ্ন 11 নম্বৰ হৈ গ'ল কুম্ভ লগ্ন 12 নম্বৰ হৈ গ'ল মীন লগ্ন ঠিক আছে লগ্ন বেলেগ আৰু ৰাশি বেলেগ এতিয়া যদি মই ৰাশি চাব লাগে আপোনালোকৰ মুন চন্দ্ৰ য'ত মুন বহি আছে MO বুলি লিখা থাকিব ঠিক আছে য'ত মুন বহি আছে তাৰ ওচৰত কিমান নম্বৰ লিখা আছে সাপোজ য'ত মোৰ মুন বহি আছে তাতে 1 লিখা আছে ঠিক আছে এতিয়া মুনৰ ওপৰতো কিছুমান নাম্বাৰ লিখা থাকিব সেইবোৰক ডিগ্ৰী বুলি কোৱা আছে ডিগ্ৰী আমি নাচাম হাউসত যেটো নাম্বাৰ লিখা আছে সেই নাম্বাৰটো চাব আপোনালোকৰ মুন য'ত আছে MO তাত কিমান নাম্বাৰ লিখা আছে 6 12 1 8 7 okay 3 11 19 okay 4 so য'ত আপোনালোকৰ মুন চন্দ্ৰ য'ত বহি আছে সেইটোৱে হৈ গ'ল আপোনালোকৰ ৰাশি ঠিক আছে তাৰ মানে কাৰোবাৰ এতিয়া ফাৰ্ষ্ট হাউসৰ মানে লগ্ন একে হ'ব পাৰে ৰাশিও একে হ'ব পাৰে ঠিক আছে যদি 1 নম্বৰ লিখা আছে য'ত মুন বহি আছে চন্দ্ৰ য'ত বহি আছে তাত যদি 1 লিখা আছে তেতিয়াহ'লে আপোনালোকৰ হৈ গ'ল মেঘ ৰাশি য'ত 2 লিখা আছে তাত যদি চন্দ্ৰ বহি আছে তেতিয়াহ'লে বৃষভ ৰাশি য'ত 3 লিখা আছে তাত যদি চন্দ্ৰ বহি আছে মিথুন ৰাশি আৰু তেনেকৈ 4 5 6 7 8 9 10 11 12 য'তে চন্দ্ৰ বহি আছে সেইটোৱে হৈ গ'ল আপোনালোকৰ ৰাশি আৰু ফাৰ্ষ্ট হাউসত যেটো নম্বৰ লিখা আছে সেইটোৱে হৈ গ'ল আপোনালোকৰ লগ্ন হয় জোনালী বাইদেউ স্যাৰ মোৰ য'ত আপুনি মুন দেখুৱাইছে তাততো মোৰ মুনটো নাই মোৰ তলত আছে স্যাৰ সবৰে কি বেলেগত থাকিব হাউস মইতো মোৰ কথাটোহে অ কৈছো মুন মোৰ কুণ্ডালী বেলেগ অ অ আপোনাৰ কুণ্ডালী বেলেগ অ অ অ নহলেতো সবৰে ৰাশি একেই হৈ গ'ল মোৰ মুনটো তেনেহলে 10 দেখাই আছে 10 10 যদি লিখা আছে তেতিয়াহ'লে কেপ্ৰিকন মানে মকৰ ৰাশি মকৰ ৰাশি হয়তো হয় ঠিক আছে আই হোপ সবে নিজৰ নিজৰ লগ্ন কি হয় ৰাশি কি হয় সেইখিনি সবে পাই গৈছে ওকে সো ফাৰ্ষ্ট হাউস য'ত ফাৰ্ষ্ট হাউস লিখা থাকে ফাৰ্ষ্ট হাউসে কি ৰিপ্ৰেজেন্ট কৰে ফাৰ্ষ্ট হাউসে সজাই ৰিপ্ৰেজেন্ট কৰে নিজৰ সেলফ 14 টো পসিবল নাই 12টা ঘৰ আছে তাৰ ভিতৰত 14 হ'বই নোৱাৰে ঠিক আছে 14 চাগে আপুনি ডিগ্ৰীটো লিখা আছে হয় ৰশ্মি বাইদেউ স্যাৰ মুনটো 4th হাউসত থাকিব নেকি ক'ত থাকিব মইতো গম নাপাম ন আপোনাৰ ক'ত আছে আপুনিহে মুন জানিব দেখোন ক'তো মই দেখাই নাই থাকিব 7ত আছে স্যাৰ 7 থাকিব সেইবোৰ সব ভালকে ক্লিয়াৰলি চাব লাগিব হয় নিৰ্মালী বাইদেউ নাথাকে ক'তো নাযায় হয় কওক স্যার নমস্কার নমস্কাৰ স্যার জয়েন হতে দেরি হৈ গ'ল স্যার তেতিয়াহ'লে মইতো কোনো হেল্প কৰিব নোৱাৰিম টাইমত আহিব লাগিব তেতিয়াহে বস্তুবোৰ পাব সো ফাৰ্ষ্ট হাউস যেনেকৈ আমাৰ সদায় সেলফ থাকে ঠিক আছে ফাৰ্ষ্ট হাউস সদায় সেলফ মোৰ ক্যাৰেক্টাৰিষ্টিক কেনেকুৱা দেখাত কেনেকুৱা হ'ব মোৰ এপিয়াৰেন্স কেনেকুৱা মোৰ ষ্ট্ৰেংথ কেনেকুৱা উইকনেস কেনেকুৱা এইটো ফাৰ্ষ্ট হাউসত থাকে সেকেন্ড হাউসত সদায় স্পিচ মোৰ কথা বতৰা কেনেকুৱা হ'ব ফুড হেবিট কেনেকুৱা হ'ব খোৱা লোৱা কেনেকুৱা হ'ব থাৰ্ড হাউসতো কমিউনিকেশন থাকে ফাৰ্ষ্ট হাউসত মুন আছে তাৰমানে আপোনাৰ লগ্নও একে আৰু ৰাশিও একে ঠিক আছে কিমান নাম্বাৰ লিখা আছে এইটো হিচাপত থাকিব এণ্ড 5 আছে ঠিক আছে সিংহ লগ্ন সিংহ ৰাশি আপোনাৰ মুনি বাইদেউ ওকে থাৰ্ড হাউসত যদি মই চাওঁ থাৰ্ড হাউসত ইয়াংগাৰ সিবলিংস শৰ্ট ডিস্টেন্স পাব্লিশিং সেইবোৰ থাকে 4 নম্বৰ হাউস মাদাৰৰ লগত মাকৰ লগত ৰিলেটেড মেণ্টেল পিচ গাড়ী কেতিয়া হ'ব প্ৰপাৰ্টি কেতিয়া হ'ব সেইবোৰ যদি আমি চেক কৰিব লাগে 4th হাউসৰ পৰা চাওঁ যোনে আমাৰ ইভেন্ট প্ৰিডিকশন ক্লাছটো কৰিছিলে তেওঁলোকে গম পায় যে 5th হাউসৰ পৰা চেক কৰা যায় যে বেবি কেতিয়া হ'ব বাচ্চা হোৱাৰ চান্সেছ কেতিয়া থাকে ঠিক আছে 6th হাউস যেটো থাকে 6th হাউস হৈ গ'ল খুব এটা পজিটিভ হাউস নহয় 6th হাউসত আহে ধাৰ কেতিয়া লাগিব লোন কেতিয়া লাগিব বেমাৰ কেতিয়া হোৱাৰ চান্সেছ থাকে কোৰ্ট কেছ হোৱাৰ চান্সেছ কেতিয়া থাকে যেটো 7th হাউস হৈ গ'ল পাৰ্টনাৰ এটা পাৰ্টনাৰ আমাৰ লাইফ পাৰ্টনাৰো হ'ব পাৰে বা কোনোবা যদি পাৰ্টনাৰশ্বিপত বিজনেছও কাম কৰি আছে তেতিয়াও 7th হাউসে চেক কৰা যায় ঠিক আছে 8th হাউস খুব এটা পজিটিভ হাউস নহয়
8 হাউচত মেক্সিমাম টাইম আমি চেক কৰি চাওঁ যে এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে নেকি, কাৰোবাৰ ডেথ হোৱাৰ চান্সেছ। এনেতো নৰ্মেলি এষ্ট্ৰলজিত নিউমাৰলজিত কেতিয়াও ডেথ প্ৰিডিকশ্যন কৰা এলাও নাথাকে আৰু প্ৰপাৰলি কোনো কৰিবও নোৱাৰে, বাট তথাপিও 8 হাউচ খুব এটা পজিটিভ নহয়। মানে এনেকুৱা কষ্ট যদি আহে লাইফত য'ত মানে মৃত্যুতুল্য কষ্ট বুলি কয়, তেতিয়া আমি 8 হাউচৰ পৰা চাওঁ। 9th হাউচ বহুত পজিটিভ হাউচ হয়, স্পিৰিচুৱেলিটিৰ কাৰণে চেক কৰা যায়। নিজৰ লাক, প্ৰস্পেৰিটি, লং ডিষ্টেঞ্চ ট্ৰেভেল, এইবোৰ চব আমি সদায় 9 হাউচৰ পৰা চাওঁ। 10th হাউচ নিজৰ কৰ্ম, কি কি কাম কৰিব পাৰে, গভৰ্ণমেণ্ট ৰিলেটেড কাম, এইবোৰ চব 10th হাউচত চেক কৰা যায়। 11th হাউচ যিবোৰ কাম আমি কৰিম সেইবোৰৰ গেইন কিমান হ'ব, ইনকাম কিমান হ'ব, প্ৰফিট কিমান হ'ব, এইবোৰ চব ইয়াতে চোৱা যায়। আৰু 12 হাউচতো খুব এটা পজিটিভ নহয়। জেল যাত্ৰা, হস্পিটেল যাত্ৰা, কোৰ্ট যাত্ৰা বা ফৰেন ট্ৰেভেল হিচাপত যদি চাব লগা থাকে তেতিয়া 12 হাউচটো চেক কৰা যায়। এইবোৰ হ'ল আমাৰ হাউচেছ। ঠিক আছে, হাউচেছৰ পিছত আহি যায় ৰাশি। ৰাশি অলৰেডি আপোনালোকে চালে, কোনটো ৰাশিৰ কোন অ'নাৰ হয় সেইবোৰ গোটেই আমি চেক কৰি চাব পাৰোঁ। ঠিক আছে, এইখিনি বহুত বেছিক ইনফৰমেশ্যন, বহুত সৰু ইনফৰমেশ্যন। আমি চাব লাগে যে মাংগলিক, আজিৰ টপিক হৈ গ'ল যে মাংগলিক হয় নে নহয়। যদি আপোনালোকৰ মংগলটো MA বুলি লিখা থাকিব কুণ্ডালীখনত, MA। ঠিক আছে, মাংগলিক যদি ফাৰ্ষ্ট হাউচত আছে, মংগল যদি ফাৰ্ষ্ট হাউচত আছে, নাইবা ছেকেণ্ড হাউচত আছে, নাইবা 4th হাউচত আছে, নাইবা 7th হাউচত আছে, নাইবা 8th হাউচত আছে, নাইবা 12th হাউচত আছে, তেতিয়াহ'লে মংগল দোষ থকা বুলি কোৱা হয়। আপোনালোকৰ মংগল ক'ত আছে এতিয়া মোক চেটিঙত জনাব। 5th আছে। তো কোন কোন মাংগলিক এতিয়া, যোনে যোনে ফাৰ্ষ্টত কৈছিলে যে কাৰোবাক দেখুৱাইছিলে, কৈছে কুণ্ডালীখনত মাংগলিক হিচাপত আছে, বাট এতিয়া চেক কৰি চোৱাৰ পিছত আপোনালোকে গম পাইছে নে মাংগলিক। হয় নীলম বাইদেউ। হয় ছাৰ, এইটোত আছে। 8 দুই নম্বৰত আছে, তিনিজনক দেখাও। হয়, আৰু দুই তিনিজনক দেখাওঁতে কৈছিলে মাংগলিক বুলি। ৰেমেডি দিছে। তেনেকুৱা বিশেষ একো দিয়া নাই ছাৰ, আৰু যিহেতুকে নৱৰাত্ৰি বৃশ্চিক হৈছে, ৰাশি। নৱৰাত্ৰিত আটাইতকৈ বেষ্ট টাইম মাংগলিক দোষ আঁতৰাব পাৰে। হয় নেকি ছাৰ, স্পেচিয়েল ৰেমেডি থাকিব পাৰে। মাংগলিক হলে কি কি আহে, মেৰেজত ইছ্যুজ আহে, আনহেপিনেছ ইন মেৰেজ, ছেপাৰেশ্যন মানে ডিভোৰ্চ হোৱাৰ চান্সেছ থাকে, ফাইনেন্সিয়েল কণ্ডিশ্যন আহে, মানে ফাইনেন্সিয়েল প্ৰব্লেম আহে, ফাইনেন্সিয়েল ইছ্যুজৰ প্ৰব্লেম আহে, বিয়াত দেৰি হয় বা বিয়াৰ পিছত কিছুমান ইছ্যুজ আহে। এতিয়া যোনে যোনে এষ্ট্ৰলজাৰক দেখুৱাইছিলে ফিজ কিমান পে' কৰিছিলে, যোনে যোনে এষ্ট্ৰলজাৰক দেখুৱাইছিলে, নীলম বাইদেউ আপুনিয়ে বাৰু কওক, আপুনি কিমান ফি পে' কৰিছিলে? ছাৰ কেইবাজনকো দেখালো, ধেৰ পেমেন্ট কৰিলো, গ'ল অলৰেডি এপ্ৰক্স 3-4 কিমান মান, হাজাৰ। এপ্ৰক্স তথাপিও আমি 1000 তিনি-চাৰি 2000 হাজাৰ মান, 3-4 তিনি-চাৰি হাজাৰ হাজাৰ মান পাৰ হৈ গৈছে গৈছে। ছাৰ। হয়। ঠিক আছে, হয় ছাৰ হয়। ছাৰ মই 3 বছৰ হ'ল মই দেখাইছিলো হুম, হুম, এষ্ট্ৰলজাৰত, আৰু 2টা আঙুঠি দিছে, মংগলৰ দোষ জন্মত আছে তেনেকে বুলি কৈছিল। মই হুম, ছাৰ হুম। আজিহে গম পালো নাই বুলি, ধন্যবাদ। বহুত মানে ভুল ভাবি আছিলো। আৰু ছাৰ মই 15,000 দি 2টা আঙুঠিও লৈছিলো, এতিয়া পিন্ধিম নে নাই বাৰু? অকণমান ৰৈ দিয়ক, ঠিক আছে। মানে কি হৈ যায়, যিটো কনচেপ্ট এতিয়া আপোনালোকক দেখুৱালো, যিখিনি শিকালো, সেইখিনি অকল 50% হে কনচেপ্ট। ঠিক আছে, চবে ভালকৈ জানে যে যেতিয়া ৱেবিনাৰ কৰা যায়, ৱেবিনাৰত 100% ইনফৰমেশ্যন এনেও নাথাকে। ঠিক আছে, যিখিনি ইনফৰমেশ্যন দিলো বৰ্তমান, যে যদি আপোনালোকৰ কুণ্ডালীত মংগল 1 2 4 7 8 and 12ত যদি বহি আছে লগ্নৰ পৰাই, তেতিয়াহ'লে মংগল দোষ আছে, আৰু এইটো ইনফৰমেশ্যনৰ অনলি 50%। ইয়াৰ বাহিৰেও আৰু কিছুমান এংগলছ থাকে য'ত আমি চন্দ্ৰ আৰু শুক্ৰ হিচাপতো আমি চেক কৰি চাব লাগে। ঠিক আছে, চ' বাকী 50% ক্লাছতহে দেখিব। আৰু সেইকাৰণে যেনেকুৱা আপুনি বাৰু এতিয়া ক'লে যে আপুনি চেক কৰি চালে আপোনাৰ নাই, মে বি নাথাকিব পাৰে। ঠিক আছে, যেতিয়া 100% পঢ়াৰ পিছত চোৱাৰ পিছতো এনেকুৱা হ'ব পাৰে যে আপোনাৰ কমপ্লিটলি মাংগলিক নহয়। তথাপিও যিকোনো প্লেনেটৰ যিকোনো ইছ্যু, এষ্ট্ৰলজিকেলি যিকোনো ইছ্যুজত আমি জেমষ্টন নললেও বহুত ভাল ভাল ৰেমেডি থাকে, কাৰণ জেমষ্টনবোৰ বহুত কষ্টলি হৈ যায়, জেমষ্টনৰ নিগেটিভ ইম্পেক্টটো থাকে। মাংগলিক যিসকল হয় তেওঁলোকৰ প্ৰব্লেমবোৰ কেতিয়া আহিব, যেতিয়াই মংগলৰ দশা আহে। দশা কেনেকৈ চাম, আপোনালোকে নিজৰ এপটো য'ত বনাইছে তাত আপোনালোকৰ ওপৰত লেফ্ট চাইডত 3ডাল আঁচ থাকিব, তাত ক্লিক কৰিলে আপোনালোকে দশা দেখা পাব, আৰু তাতে ক্লিক কৰিলে আপোনালোকে দশা অন্তৰ্দশা গোটেইখিনি দেখা পাব। ঠিক আছে, যেতিয়া মংগলৰ দশা আহিব নাইবা অন্তৰ্দশা আহিব, তেতিয়াহে প্ৰব্লেম ক্ৰিয়েট কৰিব, গোটেই লাইফ প্ৰব্লেম ক্ৰিয়েট নহয়।
ক্লিয়াৰ? কাৰণ এনেকুৱা নহয় যে জন্মৰ পৰা কোনোবা মাংগলিক যদি হয়, এনেকুৱা নহয় যে গোটেই লাইফ তেখেতে প্ৰব্লেম ফেচ কৰি থাকিব। গোটেই লাইফ প্ৰব্লেম ফেচ নকৰে। তেওঁ তেতিয়াই ফেচ কৰিব যেতিয়াই মংগলৰ দশা আহিব।